আটাইতকৈ মৰমৰ যিটো উৎসৱ ৰঙালী বিহু উপলক্ষে সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকলক প্ৰণাম জনাইছোঁ আৰু সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ। ইতিমধ্যে উপৰোক্ত বক্তাসকলে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত আপোনালোকক বিতংভাৱে ব্যাখ্যা দাঙি ধৰিলে। পৰম শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক বৃহত্তৰ শাসনী অঞ্চলৰ সমাজ ৰাজনৈতিকভাৱে সচেতন আৰু বিবেকবান ভোটাৰ হিচাপে আপোনালোকে বিভিন্ন সময়ত চৰকাৰ গঠন প্ৰক্ৰিয়াত বিভিন্ন নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু এই নিৰ্বাচনটো আপোনালোকে নিশ্চিতভাৱে লক্ষ্য কৰিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই নিৰ্বাচনৰ সময়তো দেশৰ প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰীসকলক নিয়মীয়াকৈ দেশৰ কাম কাজবিলাক আগুৱাই নিবৰ বাবে তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিছে। সাধাৰণতে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী হওক বা অন্যান্য মন্ত্ৰীবিলাকক নিৰ্বাচনী প্ৰচাৰত অধিক আত্মনিয়োগ কৰাৰ জনসাধাৰণে প্ৰত্যক্ষ কৰে। কিন্তু এইবাৰ আপোনালোকে দেখিছে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজেও নিয়মীয়াকৈ উপস্থিত থাকি প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰীক জনসাধাৰণৰ স্বাৰ্থত কৰিব লগা কামখিনি নিয়মীয়াকৈ কৰাৰ বাবে উদ্বুদ্ধ কৰি আহিছে, অনুপ্ৰাণিত কৰি আহিছে। এনেধৰণৰ ঘটনা ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত কেতিয়াও হোৱা নাছিল। সাধাৰণতে নিৰ্বাচনী আয়োগে নিৰ্বাচন ঘোষণা কৰাৰ পাছত মন্ত্ৰী হওক বা অন্যান্য সাংসদ হওক বা বিধায়ক হওক সকলোৱে ৰাজনৈতিক প্ৰচাৰ অভিযানত নিজৰ নিজৰ দলৰ হৈ তেখেতসকলে বিশেষভাৱে ব্যস্ত থাকে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে নিৰ্বাচনী আয়োগে নিৰ্বাচনটো সফল ৰূপত জনতাক লৈ সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে। জনতাই এই কাৰ্যসূচীত আত্মনিয়োগ কৰিব, নিৰ্বাচনী আয়োগে নিজৰ কামখিনি কৰিব। কিন্তু তাৰ মাজতে চৰকাৰখনৰ যিখিনি দায়িত্ব জনসাধাৰণৰ প্ৰতি, সেই দায়িত্ব চৰকাৰে নিয়মীয়াকৈ পালন কৰিব লাগিব। গতিকে মই ভাবোঁ যে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে, সমাজৰ সচেতন নাগৰিক এই বিষয়টো গভীৰভাৱে অনুধাৱন কৰা উচিত। দেশৰ বিকাশ যাত্ৰা কেতিয়াও স্তব্ধ হ'ব নোৱাৰে। উন্নয়নৰ যাত্ৰা প্ৰতিটো মুহূৰ্ততে বাহাল ৰাখিব লাগিব, অব্যাহত ৰাখিব লাগিব। কাৰণ এইখন দেশ সৰু দেশ নহয়, এইখন দেশ বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰত বৰ্তমান 140 কোটি 84 লাখ লোকে বসবাস কৰে। এটা সময়ত চীন দেশৰ আটাইতকৈ বেছি জনসাধাৰণ আছিল, জনসংখ্যা আছিল। তেখেতসকলক বিশ্বৰ আটাইতকৈ বেছি সংখ্যা থকা ৰাষ্ট্ৰ হিচাপে স্বীকৃতি তেখেতসকলক দিছিল। কিন্তু বৰ্তমান ভাৰতবৰ্ষৰ জনসংখ্যা তেখেতসকলতকৈ 30 লক্ষ বেছি হ'ল। অৰ্থাৎ পৃথিৱীৰ বুকুত আটাইতকৈ ডাঙৰ জনবহুল ৰাষ্ট্ৰ হিচাপে খ্যাত এইখন ভাৰতবৰ্ষ। ইয়াক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মুখৰ পৰা দৃঢ়তাৰে যোৱা 10 বছৰে দক্ষতাৰে নেতৃত্ব দিয়াৰ বাবে আজি আপোনালোকে নিজেই দেখিছে পৰিৱৰ্তন। মই শাসনী অঞ্চললৈ ছাত্ৰ নেতা হৈ থাকোঁতে বহুবাৰ আহিছোঁ। সেই সময়ত যেতিয়া কংগ্ৰেছৰ কাৰ্যকালত এই অঞ্চললৈ যেতিয়া আহোঁ, ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী জনসাধাৰণৰ সহযোগত সফল কৰাৰ বাবে তেতিয়া ৰাস্তা পদূলিৰ যিটো দুৰৱস্থা, ভাবিব নোৱাৰা খলা বমা, লাহে লাহে যাব লগা হয়। নিশাৰ ভাগত বয়োজ্যেষ্ঠ নাগৰিকসকলৰ অহা যোৱা ভাবিব নোৱাৰা কষ্ট হয়। খেতিয়ক ৰাইজৰ উৎপাদিত সামগ্ৰী, ধান, শাক পাচলি ইত্যাদি বজাৰলৈ নিওঁতে যথেষ্ট কষ্ট হয়। গতিকে এই অঞ্চলটোৰ ইমান সম্পদশালী তৎসত্ত্বেও এটা সময়ত মানুহৰ মনত বহুত নিৰাশা আহিছিল। কিন্তু সেই নিৰাশাটো এতিয়া আশাৰ বতৰা
লৈ অহাৰ চৰকাৰখনে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। কথাটো স্বীকাৰ কৰে নে নকৰে আপোনালোকে? মনে মনে আছে দেখোন। মই পৰিৱৰ্তন মানে আপোনালোকে সকলোৱে জানে, যেতিয়ালৈকে এখন গাঁৱৰ সন্মুখেদি যোৱা ৰাস্তাটো যদি ভাল নহয় তেতিয়ালৈকে গাঁৱৰ যিকোনো মানুহৰ কাম কৰাৰ প্ৰতি স্পৃহাটো বৃদ্ধি নহয়। এইটো স্বাভাৱিক কথা এটা। আজিৰ তাৰিখত মই মুলুক গাঁৱৰ পৰা আহিছোঁ। মুলুক গাঁৱতে মই দেখিছোঁ যিখন গাঁও আগতে ভাবিব নোৱাৰা ৰাস্তা পদূলি নাছিল, আৰু বহু মানুহে ডিব্ৰুগড়ৰ পৰা আমাৰ গাঁৱলৈ যাবলৈ এলাহ কৰে, এই নাযাওঁ আৰু ৰাস্তা অতি বেয়া। মটৰচাইকেলত গ'লে কেতিয়াবা মটৰচাইকেল পামচাৰ হয়, গাড়ীত গ'লে কেতিয়াবা গাড়ীৰ কোনোবা পাৰ্ট ভাঙি যায়, খলা বোমা উখৰা মুখৰা। আৰু তাত যেতিয়া বিভিন্ন ঠাই চহৰৰ বেপাৰীবিলাকে যায়, আমাৰ গাঁৱৰ উৎপাদিত বিভিন্ন ধৰণৰ শাক পাচলি যেতিয়া চাইকেলখনত লুট লৈ আনে, চাইকেল কিমানবাৰ পামচাৰ হয় ঠিক নাই। গতিকে সেই অৱস্থা। কিন্তু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি যেতিয়া চৰকাৰ গঠন কৰিলে, মোদী ডাঙৰীয়াই ক'লে যাতায়াত আৰু যোগাযোগ জনসাধাৰণক শক্তিশালী কৰাৰ বাবে, কামৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ বাবে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিল্পীৰ পৰা আৰম্ভ কৰি খেতিয়কৰ পৰা আৰম্ভ কৰি শ্ৰমিকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিটো পৰ্যায়ে নাগৰিকক যদি মনোবল দিব লগা হয়, প্ৰথম স্বত্ব উন্নয়নৰ হৈছে যাতায়াত আৰু যোগাযোগ। সেইবাবে আজি ভাৰতবৰ্ষৰ বুকুত কিমান পৰিৱৰ্তন হৈছে আপোনালোকে নিজেই দেখিছে। আজি অসমত আমি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এই ব্ৰহ্মপুত্ৰৰ বুকুত কিমানখন দলং হ'ল। কংগ্ৰেছৰ 60 বছৰ কেৱল 3খন দলং, এখন শৰাইঘাট, এখন ভোমোৰাগুৰি আৰু এখন যোগীঘোপা। কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্যকালত অসমৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ ৰাইজে বাৰংবাৰ কংগ্ৰেছ চৰকাৰক আবেদন জনালে যে আমাক যাতায়াত আৰু যোগাযোগ দিয়ক, বাকী আমাক নালাগে, আমি নিজেই কষ্ট কৰিম। কিন্তু কংগ্ৰেছে কোনো দিনেই অসমীয়া মানুহৰ মনৰ কথাক গুৰুত্ব নিদিলে, বৰঞ্চ এই কথাবিলাক অৱজ্ঞা কৰাৰ বাবে অসমৰ দৰে শক্তি সম্পদ সম্ভাৱনাৰে পৰিপুষ্ট এখন শক্তিশালী ৰাজ্য পিছ পৰি থাকিব লগা হ'ল। উত্তৰ পূৰ্বাঞ্চল অন্ধকাৰত থাকিব লগা হ'ল। কিন্তু আনপিনে আন্দোলন নকৰাকে এইবিলাক যে দলং আমি পাইছিলোঁ, সকলো আন্দোলনৰ ফলত পাইছিলোঁ। শৰাইঘাটৰ দলংখনৰ কাৰণে কিমান দীৰ্ঘদিন অসমীয়া ৰাইজে আন্দোলন কৰিব লগা আছে, নহ'লে কংগ্ৰেছে গুৰুত্বই নিদিয়ে। কিন্তু আজিৰ তাৰিখত আন্দোলন নকৰাকে কংগ্ৰেছে সম্পূৰ্ণ কৰিব নোৱাৰা দলং সম্পূৰ্ণ কৰি 8খনকৈ নতুন দলং নিৰ্মাণৰ বাবে অনুমোদন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু মহিলা আইসকল, আপোনালোকে সকলোৱে জানে আমি যিখন গামোচা এই কান্ধত লৈছোঁ, আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। আমাৰ শিপিনী আইসকলে ইয়াত সপোন ৰচনা কৰে। এইখন গামোচাক ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰীয়ে পূৰ্বতে মৰ্যাদা দিয়া নাছিল। পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে নিজেই টিভিত দেখিছে, বিশ্ব মঞ্চত যদি কোনোবাই অসমীয়া শিপিনীয়ে সপোন ৰচা এইখন মৰমৰ স্বাভিমানৰ প্ৰতীক গামোচাক কান্ধত লৈ বিশ্ব মঞ্চত যদি কোনোবাই আটাইতকৈ বেছি অসমীয়া জাতিক সন্মান প্ৰদান কৰিলে, মহিলা আইসকলক সন্মান প্ৰদান কৰিলে, সেই হৈ আমাৰ মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ভূপেনদাৰ গীত আমি সকলোৱে শুনো। সুধাকান্ত ভূপেন হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয় গীত ৰচনা কৰা, বিশ্বৰ মানৱ সমাজৰ বাবে মানৱতাৰ গীত গোৱা সেইগৰাকী মহান শিল্পী মৃত্যুৰ পাছত অসমীয়া ৰাইজে ক'লে ভূপেনদাক ভাৰতৰত্ন দিব লাগে, মৰণোত্তৰভাৱে সন্মান যাচিব লাগে ভাৰতবৰ্ষৰ জনতাই। কাৰণ ভাৰতবৰ্ষৰ বাবে বিশ্বৰ মানৱ সমাজৰ বাবে ভূপেনদাই সমন্বয় গীত গাই গৈছে। এইগৰাকী মানৱ দৰিদ্ৰ শিল্পী, এইগৰাকীক শ্ৰদ্ধা জনাব লাগে মৃত্যুৰ পাছত। কিন্তু কংগ্ৰেছ চৰকাৰে আওকাণ কৰিলে। দিল্লীত কংগ্ৰেছ চৰকাৰ, দিছপুৰত কংগ্ৰেছ চৰকাৰ আছিল, আওকাণ কৰিলে। কিন্তু সেই সন্মান মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰাৰ কাম যদি কোনোবাই কৰিলে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ মোদী ডাঙৰীয়াই কৰিলে। গতিকে এনেধৰণে অসমীয়া জাতিক মান সন্মান স্বাভিমান ৰক্ষা কৰাৰ যাত্ৰাত আজি কোনোবাই যদি
আটাইতকৈ ডাঙৰ সন্মান প্ৰদান কৰিছে যোৱা ৭৫ বছৰ স্বাধীনতাৰ ইতিহাসত সেই চৰকাৰ হৈছে বিজেপি চৰকাৰ। শিৱসাগৰ ৬০০ বছৰীয়া সৌ গৌৰৱজল আহোম ৰাজত্বৰ কালচোৱাত শিৱসাগৰ চহৰত ৰাজধানী পাতি স্বৰ্গদেউ চাওলুং চুকাফাই ১০০০ বছৰ আগতে যি সমন্বয় নীতি দ্বাৰা অসমীয়া সমাজক বৰ অসম নিৰ্মাণ কৰাৰ বাবে শক্তিশালী আধাৰশিলা স্থাপন কৰিছিল। সেই শক্তিশালী সমন্বয় আধাৰশিলাৰ যোগেদি আহোম ৪২ গৰাকী স্বৰ্গদেউ ৬০০ বছৰ ৰাজত্ব কৰিছিল আৰু সেই ৰাজত্বৰ কালত অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে সেই বৰ অসম নিৰ্মাণ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰি আহিছিল। গতিকে সেই বৰ অসম নিৰ্মাণ প্ৰক্ৰিয়া আত্মনিয়োগ কৰাৰ সেই গুৰুত্বপূৰ্ণ স্থান শিৱসাগৰ আমাৰ কীৰ্তিচিহ্নবিলাকক কংগ্ৰেছ চৰকাৰে কোনোদিনে আদৰ নকৰিলে, ভাঙি চিঙি চুৰমাৰ হোৱাৰ পথত আছিল। কিন্তু ভাৰতবৰ্ষৰ বুকুত আইকনিক হেৰিটেজ চিটি হিচাপে কোনোবাই যদি শিৱসাগৰক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিলে সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু এই অভাজন সেইটো সময়ত মুখ্যমন্ত্ৰী আছে, আপোনালোকে মুখ্যমন্ত্ৰী বনাইছিল আৰু ভাৰতৰত্ন দিয়া সময়তে এই অভাজনে প্ৰস্তাৱ দিছিল অসমীয়া ৰাইজৰ হৈ। গতিকে পৰম শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে যুক্তিৰে কথাবিলাক পৰ্যালোচনা কৰিব। আজি বিৰোধী পক্ষই যিবিলাক সমালোচনা গাঁৱে গাঁৱে কৰি আছে, সৰ্বানন্দ সোণোৱালে বোলে কা আনিলে, মই আনিছিলোঁ নি কা? কাটো সৰ্বভাৰতীয় পৰ্যায়ৰ এখন আইন, এইখন এখন ৰাজ্যই আনিব নোৱাৰে। আৰু এইখন আইনৰ ওপৰত যিটো ভয়াৱহতা প্ৰতিশ্ৰুতি তেখেতসকলে নিৰ্মাণ কৰিলে, মানুহক যেনেধৰণে ইয়াৰ ওপৰত অপব্যাখ্যা দিলে, ভুল ব্যাখ্যা দিলে, যাৰ ফলত অসমীয়া ৰাইজ আতংকিত হ'ল, পুৰুষ মহিলা চিন্তিত হ'ল, খেতিয়ক ৰাইজ, চাহ শ্ৰমিক ৰাইজ শংকিত হ'ল, ভাবিলে অসমখন বিদেশে গ্ৰাস কৰিব এই আইনৰ যোগেদি। আৰু ইয়াৰ কাৰণে প্ৰধান অপৰাধী কৰি সজালে কাক? সৰ্বানন্দ সোণোৱালক। মই সেই উত্তপ্ত হৈ থকা মুহূৰ্তত অসমৰ ৰাইজক মই আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তিৰে কৈছিলোঁ, ৰাইজ, এইখন আইন সৰ্বভাৰতীয় আইন, গোটেই ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে সকলো ৰাজ্যই এইখন আইনৰ বোজা বহন কৰিব, কেৱল অসম নহয়। আৰু অসমীয়া সমাজ চিন্তিত হোৱাৰ কোনো কাৰণ নাই। মই সৰ্বানন্দ সোণোৱাল অসমীয়া সন্তান, অসমীয়া কেতিয়াও আঘাতপ্ৰাপ্ত হোৱাৰ ক্ষেত্ৰত মই কেতিয়াও সহযোগ নকৰোঁ। আৰু অসমীয়া জাতিৰ অস্তিত্ব কোনো কাৰণত আঘাতপ্ৰাপ্ত নহয়, এই বক্তব্য মই মুখ্যমন্ত্ৰী হিচাপে আপোনালোকৰ সন্মুখত ৰাখিছিলোঁ। কিন্তু সেই সময়ত মানুহ ইমান উত্তেজিত হ'ল, ঘৰ জ্বলালে, মহিলা আইসকলক পিটিলে, মানুহক আঁঠু কৰালে, কাৰোবাৰ ঘৰত পাথৰ মাৰিলে, গোটেই ৰেল ষ্টেচন ভাঙিলে, জ্বলালে, বেংক জ্বলালে, গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰ ভাঙি চুৰমাৰ কৰিলে, সমগ্ৰ অসমত এটা ধ্বংসলীলা স্থাপন কৰিলে। এই অঞ্চলটো বোধহয় বহু লোক ক্ষতিগ্ৰস্ত আছে। এই ভুল ব্যাখ্যা কি বুলি দিলে? বোলে ১,৯০,০০,০০০ বিদেশী আহিব, সীমাত ৰৈ আছে, আইনখন পাছ হোৱাৰ লগে লগে আহিব আৰু অসমীয়াৰ মাটি ভেটি কাঢ়ি ল'ব। অসমীয়া ৰাইজ মনত ৰাখিব, এইখন মহাবীৰ লাচিত বৰফুকনৰ দেশ, স্বৰ্গদেউ চাওলুং চুকাফাৰ দেশ, বীৰ লাচিত বীৰ চিলাৰায়ৰ দেশ, সতী সাধিনীৰ দেশ, সতী ৰাধিকাৰ দেশ, সতী জয়মতীৰ দেশ, মূলাগাভৰুৰ দেশ। গতিকে এইখন ৰাজ্য ইমান দুৰ্বল মানুহ নাথাকে। মহাবীৰ লাচিত বৰফুকনে প্ৰমাণ কৰি দিছে যে সেই মোগল, প্ৰবল প্ৰতাপী মোগলক ভেটা দি আক্ৰমণত পৰাভূত কৰি অসমীয়া জাতিৰ মান সন্মান স্বাভিমান বিশ্বৰ বুকুত জিলিকাই তুলিছে। গতিকে এইখন সমাজ বিদেশীৰ কবলত থাকিব। কিমান ভুল ব্যাখ্যা দিয়া হ'ল, মানুহক অনাহকত শংকিত কৰা হ'ল, ফলত ৫জনকৈ নিৰীহ যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিলে তেখেতসকলৰ উত্তেজনাই। ভুল ব্যাখ্যাই আজি ক'ত গ'ল ১,৯০,০০,০০০ বিদেশী? দেখুৱাই দিয়ক। ৪ বছৰ হ'ল ৰাইজ, আপোনালোকে সুধিব দেই এইবিলাক কথা। মই নিৰ্বাচনত জিকিবৰ কাৰণে কৈ থকা নাই। জাতিটোৰ মৰ্যাদা আছে, সন্মান আছে। আমাক স্বৰ্গদেউ চাওলুং চুকাফা অসমীয়া জাতিৰ পিতৃপুৰুষ কি শিক্ষা দি গৈছে?
সমন্বয় শিক্ষা দি গৈছে, ভাতৃত্ববোধৰ শিক্ষা দি গৈছে। বৰ অসম নিৰ্মাণ কৰি তেখেতে যুগজয়ী যিটো অধ্যায় ইতিহাসত তেখেতে প্ৰতিষ্ঠা কৰিলে, তাৰ ফলত আজি অসমীয়া জাতি একবিংশ শতিকাত গৌৰৱান্বিত। আজি স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে আজি দেশখনক আগুৱাই নিয়াৰ বাবে সংকল্প গ্ৰহণ কৰিছে। গতিকে এইবিলাক কথা এই ল'ৰা ধেমালি কৰা কথা নহয়। জাতিটোক লৈ কোনোবা মন্ত্ৰী হ'ব বিচাৰিছে, হওক, MLA হ'ব বিচাৰিছে, হওক, সাংসদ বিচাৰিছে, MP হ'ব বিচাৰিছে, হওক, কিন্তু জাতিটোক মিছা কথা কৈ নহয়, আন্তৰিকতাই কোৱা। ৰাইজে দিব নহয় তোমাক সমৰ্থন, সঁচা কথা কোৱা। কিয় ভুল ব্যাখ্যা দিলা? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।